মোৰ নাম শাহজুৰ মাহিম আহমেদ। মেট্ৰিকত মই 91.5% উত্তীৰ্ণ হৈছোঁ। মোৰ সফলতাৰ আঁৰত মোৰ ফেমিলি আৰু টিচাৰ্ছসকলেই আছিলে। প্ৰাইম ইনষ্টিটিউট খাৰুপেটীয়া নাগেশ্বৰ ভৱিষ্যতে এতিয়াও ঠিক কৰা নাই, কিন্তু 12ৰ পিছত ইনশাআল্লাহ ডিচাইড কৰিম। এইটো বহুত ভাল লগা কথা, গৰ্বৰ কথা, আৰু মোতকৈ যে আগুৱাই বেছি পাৰ্চেণ্ট লাভ কৰিছে সেইটো আৰু বেছি ভাল লগা কথা, গৰ্বৰ কথা এইটো। মই সেইখন স্কুলৰ পৰাই 91% পাইছিলোঁ, আৰু মোতকৈ আৰু আগবাঢ়ি গৈছে, এইটো বহুত সফলতাৰ কথা আমাৰ কাৰণে। প্ৰাইম ইনষ্টিটিউটৰ মনে সি কম্পিটিশ্যন কৰিছে বাৰু, নকৰা নহয়। তো কম্পিটিশ্যন হ'লেও এইটো দুখ লগা কথা নহয়, গৰ্বৰ কম্পিটিশ্যন আছিল। এতিয়া জনম ভৱিষ্যতে যাতে সফলতা লাভ কৰে, ভাল কিবা হোৱাৰ আগত ভাল মানুহ এটা হ'লে বেছি ভাল লাগিব, সমাজৰ কাৰণে, আমাৰ কাৰণে। বহুত ভাল লাগিছে। পাছত মই তাৰ লগত যিখিনি আশা কৰিছিলোঁ সেইখিনিত উত্তীৰ্ণ হৈছিল। আশাবাদী আছিলোঁ যে হয়তো ভাল এটা ৰিজাল্ট কৰিব। তথাপি আজিকালি যিটো ৰিজাল্ট, তাত যিখিনি তাৰ হ'ব লাগিছিল নহ'লেও বহুতখিনি হৈছে, সেইখিনিতো মই বহুত আনন্দিত হৈছোঁ। এইটো খুব আজি গৌৰৱৰ কথা। আচলতে কোনো পিতৃ মাতৃৰ ল'ৰা ছোৱালীয়ে যদি শিক্ষাখণ্ডত তাৰমানে সফলতা অৰ্জন কৰে, মাক দেউতাকৰ যিটো আনন্দ সেইটো দেখা পোৱা নাযায়। সেইটো আচলতে কিমান আনন্দ আজি অনুভৱ কৰিছোঁ নিজে, সেইটো আপোনালোকক কৈ প্ৰকাশ কৰিব নোৱাৰি। কিন্তু আশা অনুসাৰে যিখিনি ৰিজাল্ট কৰিছে তাৰ কাৰণে মই গৌৰৱান্বিত হৈছোঁ, আৰু তাৰ ভৱিষ্যত জীৱনৰ কাৰণে দুৱা ৰাখিছোঁ, আৰু চেষ্টা কৰি যাম ভৱিষ্যতে এজন সফল ব্যক্তি হৈ। আচলতে তাক পঢ়া শুনাৰ কাৰণে আমি ইমান এটা প্ৰেছাৰ দিয়া নাছিলোঁ। মই যিখিনি খা খবৰ লৈছোঁ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰাই লৈছোঁ, আৰু বিশেষকৈ মই জনামতে প্ৰাইম ইনষ্টিটিউটৰ যিখিনি ষ্টাফ আছে, ষ্টাফখিনি যথেষ্ট নজৰত ৰাখিছে, আৰু প্ৰয়োজন বোধে আমাৰ ঘৰতো আহি খবৰ লৈছে বা ইনষ্ট্ৰাকশ্যন দিছে। সেইকাৰণে ইয়াৰ আগতো ধৰক মোৰ ছোৱালীজনী, ডাঙৰ ছোৱালীজনী প্ৰাইম ইনষ্টিটিউটত ভাল ৰিজাল্ট কৰিছিলে 2021 চনত 91% পাইছিলে। এওঁলোকৰ যি ডিউটি, সেই ডিউটিৰ ওপৰত বেছ কৰি মোৰ এই ল'ৰাজনকো তাতে মই দিছোঁ, আৰু আশে পাশে বহুত ল'ৰা ছোৱালী তাতে দিয়াৰ কাৰণে মই ৰিকমেণ্ড কৰোঁ।